ৰ'দকণ ধুনীয়াকৈ ওলাইছে। মই বোলো আচাৰৰ সেই বৈয়ামকেইটা ৰ'দত দি দিওঁ, এতিয়া বোলো সেই ঠাণ্ডা দিনত নহ'লে বেয়া হৈ যাব যে, সেইকাৰণে ৰ'দলৈ উলিয়াই আনিছোঁ পাই। এতিয়া সেই নও খাব লাগিব, ন খোৱাত বোলো আচাৰ চাচাৰ লাগিব নহয়। ধুনীয়াকৈ নটো খাবলৈ হ'লে বোলো সেই আগৰ পৰাই এনেকৈ বোলো প্ৰস্তুতিটো কৰি থাকোঁ, সেনেকৈ বুলি ভাবিছোঁ। সেইকাৰণে সেই 2 বৈয়াম আচাৰ ভৰাই দিলোঁ। কালি সেই পেটুকণে দিয়া হেৰি কি বুলি কয় জলফাই, তাৰপিছত আমলখি এইবিলাকৰ। বেনি ক'ৰ পৰা আহিলা? ক'ৰ পৰা আহিলা মানে? ইয়ালৈকে আহিছোঁ। কোৱাচোন। এই যে 2 বৈয়াম আচাৰ যে সেই বনাই পেলাই ৰ'দত দি দেখুৱাইছে যে, এই আচাৰ ভাল হ'ব, সেইটো গম পাইছে নাই আপুনি? কি কথা কৈছা এইবোৰ? মই বুজি পোৱা নাই দেই। আচাৰৰ ভাগ কেনেকৈ হ'ব আকৌ? মই ইমান কষ্ট কৰি আচাৰখিনি বনাইছোঁ, তেল চেল গোটেই খৰচ কৰি, আকৌ এই আচাৰ ভাগ কেলৈ হ'ব? হয় নেকি? মেইন নামটো জলফাই আৰু আমলখি চব পেটুকন্দাৰ ভাগৰহে, আৰু মই পেটুকন্দাৰ হ'বলগীয়া পত্নী, জানেনে নাই আপুনি? এনেকৈ এসোপামান আপোনাক দি দিলে বুলি মই এৰি দিব নোৱাৰোঁ নহয়। পেটুকন হৈছে অকৰা, গোটেই দম দি থৈ গ'ল ইয়াত। মই আচাৰ বনাম বুলি ভাবিছিলোঁ, মোলৈ কেইটামানহে থাকিলেগৈ, বাকীবোৰ চব বজাৰত বিকি দিলে। ইয়াৰ পৰা এটা বটল মোক লাগিব। এইবোৰ আকৌ কি কথা? আচৰিত আৰু দেই। দিয়া হেৰি জলফাইখিনি আমলখিখিনি ভাগ বিচাৰিব আহিছা, তুমিও কিন্তু কম নহয় দেই বেনি। মইতো কম নহয়, মই বেছি। মই অকৰা নহয় আকৌ, পেটুকন্দাৰ অকৰা হয় যদিও। মই বহুত চকু ৰাখোঁ কথাবোৰ। ইয়াৰ এটা বৈয়াম মোক দিয়ক, মই লৈ যাম। তুমি লৈ যাম বুলি ক'লেই পাবা নেকি? ইয়াতে মোৰ তেল মছলা চব ইয়াতে জড়িত হৈ আছে, বৈয়ামে চৈয়ামে। মই কেলৈ দিম? পেটুকণক লৈ আহাগে যোৱা, পেটুকণে ক'লে মই কিবা এটা চিন্তা কৰিম। তুমি কিন্তু কম নহয় দেই। পেটুকণক ভাত খুৱাবা আৰু হৈছে। পেটুকন অকৰা হ'ব পাৰে, মই নহয় নহয়। মোৰ লগত এইবোৰ তেৰি মেলি নচলিব। তুমি ক'লেই হ'বনে? ইয়াৰ এটুকুৰাও আচাৰ ল'ব নোৱাৰা। আৰু যদিহে বেছি হেৰি দৰকাৰ পৰিছে, পেটুকণক লৈ আহাগৈ যোৱা। হয় নেকি? ঠিক আছে বাৰু, মই পেটুকণক লৈ আহি আছোঁ। মোক এই আচাৰৰ ভাগ লাগিবই, কথাহি জানি। বৰ দন্দুৰিও এজনী ঘৰত কেনেকৈ ভাত খাব পেটুকণে ন? কি বুলি ভাবিছে? পেটুকণক অকৰা পাইছে, মই অকৰা নহয় আকৌ। ইমান গাল জলফাই, ইমান গাল আমলখি ফ্ৰীতে দি দিছে। বৰ ভাল পাইছে। বজাৰত কিনিবলৈ গ'লে কিমান দাম ল'ব আকৌ। 1 টকা পইচা দিয়া নাই, ফ্ৰীতে লৈ লৈছে একদম। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণাৰ চপৰা। আজি জাতিলাও ভাজি খাব লাগিব, ধুনীয়াকৈ তেলতে বনাম, আলু অকণমান দি পেলানি। মায়েও খাই ভাল পায়। এই জাতিলাও ভাজি আৰু দালি অকণ বনাম আৰু হৈ যাব। বিয়া পতাৰ পিছত বেনিয়ে বনাব আৰু ভাত। মই যে ইমান কষ্ট কৰি ভাত বনাওঁ নহয় ঘৰত, বৰ আমনি লাগে কেতিয়াবা। একদম বোলা এফালে মোৰ লগত। বেনি তুমি যে ক'ত যাব লাগে এতিয়া? ভাত বনাবলৈ লৈছোঁ। উঠা বুলি কৈছো নাই তোমাক? ব'লা। সেইজনী নবৌ নে কি এজনী? দীপাৰ ঘৰলৈ যাওঁ ব'লা। আচাৰৰ ভাগ লাগে মোক। আৰে কি হ'ল তোমাৰ? কথা নাই বতৰা নাই, সেই আগগুৰি নাই, কিহৰ আচাৰৰ ভাগ লাগে তোমাক? কি কথা মই বুজিয়ে পোৱা নাই। এতিয়া বুজিয়ে পোৱা নাই। কালি যে জলফাই 1 বস্তা দি থৈ আহিছিলাগে যে, আমলখি 1 বস্তা, পইচা পাতি নোলোৱাকে, সেইজনী ঘৰত, তাৰ সেই আচাৰৰ ভাগ লাগে মোক। 1 বটল আচাৰ মোক লাগিব। বেনি তুমি কি কৈছা এইবোৰ? নবৌহঁতক মই দিবই লাগিব। মোক বিপদত কিমান সহায় কৰে বুলি ভাবিছা? পইচা পাতি ধাৰলৈ লাগিলেও দিয়ে মোক। সেইবোৰ কথা নহয় নহয়। তোমাক অকৰা পাই পেলানি পুৰা হেৰি লুটিছে আৰু। 1 বস্তা জলফাই পাই নেকি কিবা আজিকালি সেই 0 টকাত? টকা নোলোৱাকৈ যে দিলা যে, বজাৰত বিকা হ'লে কিমান পালাহেঁতেন? বস্তা জলফাই নহয় যে আৰু দেই, তুমি এনেই বেছিকৈ নক'বা। পাচি এটাত এই আধা পাচি দিছোঁ, তাকো ফুল পাচিও দিয়া নাই। ক'লে হ'ব নি? মিছা কথা ক'লে নহ'ব নহয়। এই ডাঙৰ ডাঙৰ চিচাৰ বৈয়ামত আগফালে ৰ'দ দি থৈছে, ইমান এসোপামান দিছা, মই গম পাই গ'লোঁ খেলটো। ব'লা এতিয়া মোৰ লগত আচাৰ বিচাৰি যাওঁ। মই নাযাওঁ দেই, তুমি উল্টা পুল্টাখন বকি নাথাকিবা হ'লে দেই। এতিয়া নোযোৱা? হয় নেকি? ঠিক আছে বাৰু। বেনি তুমি অকণমান বুজা পৰা হ'বাচোন। সৰু সৰু কথাবোৰত কিয়নো লাগি যুজি থাকা বাৰু? মই বৰ টান পাওঁ এনেকুৱাবোৰ কথাত লাগি থাকিলে। সৰু কথা সেইটো, জলফাই আমাৰ ঘৰত এগালমান লাগিছিলে কাৰণে দিলোঁ আৰু, তুমিনো সেইবোৰ কথাতে আৰু ইমানো হেৰি কৰি থাকিব লাগেনে বাৰু? সৰু কথা নহয়। এনেকেই তোমাক ঠগি আছে মানুহে, তুমি ঠগন খাই আছা। এতিয়া বাৰু যি কি নহওক, মই বিয়া হোৱাৰ পিছত কিন্তু এইবিলাক সহ্য নকৰোঁ দেই। ৰাম, হ'বচোন হ'ব, থোৱা। আহিলা যেতিয়া সেই জাতিলাও চব্জিকণ বনাই থৈ যোৱাচোন, মোৰ একদম আমনি লাগিছে বনাই। নোৱাৰো
কথা এটাও নুশুনা যেতিয়া মোৰনো কি দৰকাৰ হয়ো খঙেই উঠি আহে একদম উফ কি যে হ'ব মাইকী মানুহবোৰৰ যে কি হ'ব আৰু দেই সৰু কথা পাতি ইমান লাগি থাকিব পাৰে নহয় গম পাইছানে আচাৰ বৈয়ামকেইটা ভিতৰলৈ লৈ আহিলোঁ বুজিছানে বেনী বোলাজনীৰ লগত কেনেকৈ ভাত খাব বোলো পেটুকণে ঠিক নাই আৰু দেই কি কৈছে সীতা আহি পেলানি প্ৰথমতে বোলে হেৰি নহয় আচাৰৰ বোলে ভাগ হ'ব নহয় এতিয়া বোলে এক বস্তা বোলে হেৰি জলফাই আৰু আমলখি বোলে ফ্ৰীতে কোনে দিয়ে বোলে পেটুকণ অকৰা খাব পাৰে বোলে মই অকৰা নহয় হেনে বিৰাট দন্দুৰি এজনী বিৰাট দন্দুৰি মানে কি ক'ম আৰু মুখখন বেলেগ চলাব পাৰে ইনেও দেখিব নোৱাৰে তিনিও দেখিব নোৱাৰে এজনী মই যে নিবিচাৰোঁ দেই এনেকুৱা এজনী ছোৱালী যে পেটুকণৰ ঘৈণীয়েক হওক পত্নী হওক মই একদম নিবিচাৰোঁ সি যে ভাল ছোৱালীজনী পাব লাগিছিলে দেই সি ইমান ভাল ল'ৰাটো এতিয়া পাই এনেকুৱা বিয়া হোৱাৰ পিছত চাগে একো দিবলৈকে নিদিব শাকে পাচলি কিমান দিয়েহি পেটুকণ দাই আমাৰ ঘৰত আহি কৈছে বোলে হেৰি নহয় পেটুকণ অকাৰ খাব পাৰে হেনো মই নহয় ফ্ৰীতে বোলে এটা বস্তু দিবলৈ নিদিওঁ বুলি কৈছে কিনো পচন্দ কৰিলে আৰু পেটুকণ দাই তাইক নাজানো আৰু দেই ইমান মুখ চোকা দেখা নাই আৰু দেই এনেকুৱা মানুহ মই ইমান লোভনী ৰ'দত দিছিলোঁহে আচাৰখিনি বোলো মুখ লাগিব বুলি ভিতৰলৈ লৈ গুচি আহিলোঁ ইমান কেনেকৈ সাহস পালে তাই আহি পেলানি ইয়াত সেই আচাৰ বটল বিচাৰিবলৈ মই ক'লোঁ বোলো হেৰি নহয় ইয়াতে বোলো হেৰি তেল মছলা বটল এইবোৰ চব মোৰহে বোলো মই কোনো পধ্যেই নিদিওঁ বোলো আচাৰ বোলো যি কৰা কৰি থাকা মই বোলে পেটুকণক লৈ আহিমগৈ বুলি ক'লে মই বোলো হ'ব পেটুকণক লৈ আহিলে কিবা এটা ভাবিম বোলো মই তোমাক দিব নোৱাৰোঁ বোলো ভালেই কৰিলে মই সেইখিনিত নাছিলোঁ ভালেই হ'ল 200মান লগাই দিলোঁহেঁতেন খং উঠিলেহেঁতেন মোৰো মন গৈছিলে 200মান লগাই দিবলৈ পেটুকণৰ কথা ভাবিহে নলগালোঁ আৰু মোক আহিলে চিন্তা কৈছে বোলে মোক চিনি পাইছে নাই বোলে মই বোলে পেটুকণৰ হ'বলগীয়া বোলে পত্নী বোলে মোৰ কোৱাৰ অধিকাৰ আছে বোলে আপোনালোকে বোলে এই ফুচুলাই বোলে তাৰপৰা বোলে ফ্ৰীতে বোলে তেনেকৈ বস্তু ল'ব নোৱাৰিব বোলে আজিৰ পৰা বোলে হাঁহিও তাই এতিয়ালৈকে বিয়া হোৱাই নাই তাই একদম ফুটনিটো দেখিছা নাই হয় দীপা যেন থিয় কৰি এটা এনেকুৱাহে লাগিছিলে আৰু নটো বোলো ভালকৈ খাম সেনেকৈ বুলি ভাবি আচাৰখিনি বনাইছোঁ পেটুকণক এতিয়া ন খাবলৈও পঠিয়াব নে নপঠিয়াব তাকো ঠিক নাই পেটুকণ দা আহিব চাগে তাইৰ কথা শুনিব জানো আমি সেই ইমান ধুনীয়াকৈ নটো খাই থাকোঁ সদায় ভাল লাগিব সেই নটো এনেকৈ খাই জুই চুই সেকিম চুঙা চাউল উলিয়াম তাকেহে আহিব চাগে সি তুমি যে ভণ্টি ইমান চিন্তা কৰি ক্ষীণাই গৈছাগে পাই ইমান চিন্তা নকৰিবা চেহেৰা বেয়া হৈ যাব নহয় তোমাৰ কপালত নাই পেটুকণ ইমান তুমি আৰু ভাবি থাকি কিবা লাভ আছে জানো সেইজনীহে আকৌ পচন্দ কৰিলেগৈ পেটুকণে এনেকৈ আৰু সেই নিজৰ কেয়াৰ নল'লে দেখিবলৈ বেয়া হৈ যাবা নহয় তাকেহে এইবোৰ কথা পাহৰি যাব লাগিব আৰু নিজৰ আকৌ জীৱনটো আছে নহয় ন মই মানে ভাবি পাৰে পোৱা নাই মই তোমালে ভাল ল'ৰা চাম বুলি কৈছোঁ নাই তুমি চিন্তাই নকৰিবা একদম ফাৰ্ষ্ট ক্লাছ ল'ৰা এটা চাই দিম কি জানো কিবা মন চাব ভালেই নলগা হৈ থাকিলে সেই তেনেকৈ নহ'ব নহয় তেনেকৈ কেনেকৈ হ'ব পাৰ্টিকুলাৰ এটা মানুহৰ কাৰণে তুমি নিজৰ জীৱনটো ধ্বংস কৰিব নোৱাৰা নহয় নিজে ধৈৰ্য ধৰিব লাগিব নিজৰ জীৱনটো আগবঢ়াই নিব লাগিব সেইটোৱে আৰু কোনোবা এটা মানুহৰ কাৰণে আকৌ নিজৰ জীৱনটো ৰখাই দিবতো নোৱাৰি জনম এবাৰেই লৈছোঁ মানুহৰ জনম সেইকাৰণে ভালকৈ থাকিব লাগিব আৰু নে কি কৰে সেইটোৱে জীয়াই থকা দিনকেইটা সুখে শান্তিয়ে ভালকৈ পাৰ কৰিব পাৰিলে ভাল মানুহনো কেইদিন জীয়াই থাকে দুদিনীয়া জীৱন এবাৰ দেখাব আকৌ নগো টপা বোলা এটা নেদেখাব আকৌ সেই বুলি টপা মানুহটো কিবা মই মাতিছিলোঁ নেকি তোমালোকৰ সেই খুৰীদেৱেহে মাতিছিলে মই এবাৰ ভাল ল'ৰা এটাহে চাম তোমালে বন্ধুসকল আমাৰ খণ্ডবিলাক আপোনালোকে চাই কেনেকুৱা পাইছে বাৰু কমেণ্টত জনাব দেই আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি আনে কৰি দিব তেতিয়াহে আমাৰ ভনীৰ বিয়াখন কাৰ লগত হ'ল কি হ'ল পেটুকণৰ বেনীৰ লগত বিয়া হ'লে নাই চাব পাৰিব আৰু কমেণ্ট এটা কৰিব আকৌ কমেণ্ট নকৰিলে আমি গম নাপাম নহয় আমাৰ ভিডিঅ'বোৰ কেনেকুৱা হৈছে আৰু লাইকো কৰিব দেই